আপুনি যদি কুম্ভ ৰাশিৰ জাতক জাতিকা হয় তেন্তে আপোনাৰ জীৱনটো কেনেকুৱা হ'ব ধন চাকৰি প্ৰেম বিবাহ স্বভাৱ ভাগ্য আৰু সফলতা মাছ ভাগত আপোনাৰ গোপন ৰহস্য সকলোবোৰ থাকিব এই ভিডিঅ'টোত যদি আপোনাৰ ৰাশি কুম্ভ হয় এই ভিডিঅ'টো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে যদিহে আপোনাৰ ৰাশি কুম্ভ নহয় তেনেহলে আপোনাৰ ৰাশি অনুযায়ী আমি আমাৰ ইউটিউব চেনেলত আপোনাৰ ৰাশি প্লেলিষ্ট বনাই থৈ দিছো তাতে গৈ আপোনাৰ ৰাশি অনুযায়ী আপুনি চাই ল'ব পাৰিব নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকক আটাইকে আমাৰ ইউটিউব চেনেলটিলৈ পোন প্ৰথমবাৰৰ বাবে আদৰিছো আপোনাৰ জন্ম ৰাশি যদি কুম্ভ ৰাশি হয় তেন্তে আপোনাৰ ব্যক্তিত্ব জীৱন কেনেকুৱা ভাগ্য কেনেকুৱা হ'ব জানিবলৈ পাৰিব হেহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক এই 8 মিনিটৰ ভিডিঅ'টোৱে আপোনাক কিছুমান গুৰুত্বপূৰ্ণ কথা আমি আপোনাৰ ৰাশি অনুযায়ী ক'বলৈ গৈ আছো হেহে কিবা ভুল হলে কমেন্ট বক্সত নিশ্চয় কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আমি আপোনাৰ ৰাশি অধ্যয়নৰ মতেহে আমি বিশ্লেষণ কৰিছো কিমান সত্য হয় কিমান অসত্য হয় নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নাপাহৰিবচোন তেনেহলে আমাৰো ভাল লাগে কুম্ভ ৰাশি হৈছে ৰাশি চক্ৰৰ একাদশ ৰাশি এই কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ জ্যোতিষশাস্ত্ৰৰ অনুসৰি ই একমাত্ৰ বায়ু তত্ত্বযুক্ত স্থিৰ ৰাশি জ্যোতিষশাস্ত্ৰ অনুসৰি এই কুম্ভ ৰাশিটো এক স্থিৰ ৰাশি কুম্ভ ৰাশি মানুহ কেনেকুৱা হয় এই ভিডিঅ'টোত যদি আপুনি সম্পূৰ্ণকৈ চাই অৰ্থাৎ আপুনি নিজকে পৰীক্ষা কৰিবলৈ পাৰিব 100% শুদ্ধ হলে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নাপাহৰিব 11 নম্বৰ ৰাশি কুম্ভ ৰাশিৰ এটা লাভজনক ৰাশি কুম্ভ ৰাশিৰ এটা শান্ত ৰাশি হয় এওঁলোক খুবেই শান্ত হয় কুম্ভ ৰাশিৰ এটা শক্তিশালী ৰাশি হয় কিন্তু কুম্ভ ৰাশি মানুহৰ ওচৰত অধিক নিয়ন্ত্ৰণ দিলেও তেওঁলোকে কিন্তু অসুস্থ হৈ যায় অধিক গুৰুত্ব দিলে কিন্তু এওঁলোক অসুস্থ হৈ যায় মনৰ পৰা অশান্তিৰ ভাৱ সৃষ্টি কৰে এওঁলোকে কেতিয়াবা বাধা আহিলেও সহিব নোৱাৰে কিন্তু এওঁলোকে কেতিয়াবা বিপদ বাধা আহিলেও এওঁলোকে মনৰ পৰা সহিব নোৱাৰে তেওঁলোকে নিজৰ স্বাধীনতাৰ ব্যক্তিত্ব চিন্তাধাৰা আৰু স্বাধীন জীৱন প্ৰিয় কৰে এই গুণ কুম্ভ ৰাশিৰ ওপৰত দেখা পোৱা গৈছে এটা কথা সঁচা কথা যি কম সঁচা কম কুম্ভ ৰাশি মানুহ সঁচাকৈ এক জনপ্ৰিয় লাভৱান হয় এওঁলোকৰ ৰহস্য সময় ৰাশি এটা হৈছে কুম্ভ ৰাশি সঁচা কথা কুম্ভ ৰাশি মানুহে সকলোৱে মানুহৰ লগতে মিলি যায় কুম্ভ ৰাশি মানুহবিলাক সকলো ৰাশিৰ লগতে মিলি যায় এওঁলোকৰ মনবোৰ খুবেই বিশ্বাসযোগ্য হয় এওঁলোকক চকু মুজি বিশ্বাস কৰিব পাৰে সদায় নিজৰ মতে চলিব বিচাৰে কিন্তু এওঁলোকৰ মাজত এটা গুণেই থাকে এওঁলোকে নিজৰ মতেৰে নিজৰ মন ভাৱেৰে চলিব বিচাৰে কাৰো কৰবাত যদি ভুল দেখে এওঁলোকে তাত মাত দি দিয়ে এওঁলোকৰ মনবোৰ স্বভাৱবোৰ পুৰা জিদ্দি হয় কিন্তু কিছু ক্ষেত্ৰত জিদ্দি হলেও নহব কম পৰিমাণ অলপ সব বস্তু কম পৰিমাণ থাকাটো ভাল মানে বেছি জিদ্দি হোৱাটো ভাল নহয় মই দেখিছো সমাজত সেইকাৰণেহে কৈছো আপোনালোকক জিদ্দি হোৱাটো ভাল কিন্তু প্ৰত্যেকটো ক্ষেত্ৰতে নহয় জিদ কৰাটো ভাল নহয় এওঁলোকক বেছিভাগে দেখা পোৱা যায় এওঁলোকৰ দেউতাকৰ লগত সম্পৰ্কবোৰ ইমান ভাল নাথাকে মনৰ কথাবোৰ এওঁলোকৰ মানে প্ৰকাশ কৰি মানে কৈ নিদিয়ে নিজৰ দেউতাকক
ফ্ৰেণ্ডশ্বিপ বন্ধুত্বৰ সম্পৰ্কৰ লগত দেউতাকৰ দেখা পোৱা নাযায় দেউতাকৰ লগত দেখা পোৱা নাযায় কিছুমান ক্ষেত্ৰত প্ৰিয় দৰ্শক এবাৰ আমি জানি লম কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য কেনে ধৰণৰ হয় তাৰ আগতে আপোনালোকক এটা সৰুকে অনুৰোধ জনাব বিচাৰিছোঁ যদিহে পোন প্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটিলৈ আপোনালোকে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব এবাৰ আহকচোন জানি লওঁ আপোনালোকৰ স্বাস্থ্য বিষয়ে এওঁলোকে বহুতো মানসিক অশান্তি থাকে বহুতো মানসিক অশান্তি পায় এওঁলোকে মানসিক চাপ অধিক চিন্তাই স্বাস্থ্য কেতিয়াবা বেয়া কৰি দিয়ে এওঁলোকৰ মাজে সময়ে সেয়ে স্বাস্থ্য ভালে ৰাখিবলৈ বাবে আপুনি প্ৰচুৰ পৰিমাণে 7 লিটাৰ 6 লিটাৰ পানী ব্যৱহাৰ কৰিব হয় আপোনালোকক মই পানী নাখায় বুলি কোৱা নাই পানী 3 লিটাৰ 2 লিটাৰ খালে নহ'ব 8 লিটাৰ পানী খাবলৈ চেষ্টা কৰক আৰু যিসকলে চাকৰিৰ কাৰণে প্ৰস্তুতি কৰি আছে কষ্ট কৰি আছে হাৰ্ড ৱৰ্ক কৰি আছে তেওঁলোকৰ কিন্তু পানী পৰিমাণটো বঢ়াই দিব লাগে 8 লিটাৰ খাব লাগে দিনত হয় মানসিক অশান্তিত ভুগি থাকে এওঁলোকে বহুতেই শান্ত হয় এওঁলোক কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এওঁলোকৰ দীঘলীয়া আয়ু উপভোগ কৰে এওঁলোকে নিয়মিত ব্যায়াম মনোযোগ অনুশীলন কৰিলে স্বাস্থ্য কিন্তু আগতকৈ উন্নত হ'ব পঢ়া শুনাৰ ভাল কিন্তু এওঁলোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সফল হ'বলৈ পাৰে পলিটিক্স সমাজ সেৱাৰ লগত দেখা পোৱা যায় এওঁলোকে নিয়ম মানি চলাত স্বভাৱৰ হয় কিন্তু এওঁলোকে খুবেই নিয়ম মানি চলায় কিছু মেডিচিনৰ ওপৰত কম পৰিমাণে এওঁলোকৰ নলেজ থাকে কিন্তু এইবাৰ আমি জানি লওঁ আহকচোন কুম্ভ ৰাশিৰ গোপন ৰহস্য যিটো আমি এই গোপন ৰহস্যটো আপোনাৰ বিষয়ে আলোচনা কৰিম কিন্তু আপুনি জানিব পাৰিলে খুবেই ভাল হ'ব সেয়ে আৰু ভিডিওটো সমাপ্ত কৰিম তাৰ আগতে আপোনাৰ গোপন ৰহস্যটোৰ বিষয়ে আমি জানি লওঁ গোপন ৰহস্য এওঁলোকৰ মেণ্টেলি বহুত ষ্ট্ৰং হয় কিন্তু এওঁলোক মানসিকভাৱে এওঁলোকৰ বহুতো শক্তিশালী হয় এওঁলোকে ধন গঢ়িব জানে ধন সঞ্চয় কৰিবও জানে পুৰা সেভিং কৰি ৰাখে কিন্তু এওঁলোকে সঞ্চয় কৰিব জানে কুম্ভ ৰাশিৰ মানুহসকলে প্ৰায়ে নিজৰ গভীৰ অনুভৱ গোপনে ৰাখে কিন্তু এওঁলোকৰ মনৰ ভাৱবোৰ গোপনে ৰাখি কেনে খুবেই ভাল পায় কিন্তু প্ৰিয় মানুহজনৰ লগতহে কেতিয়াবা শ্বেয়াৰ কৰা দেখা পোৱা যায় কিন্তু বেছিভাগ শ্বেয়াৰ নকৰে এওঁলোকে গভীৰভাৱে মনৰ ভাজত থৈ দিয়ে এওঁলোক অলপ গোপনীয় ধৰণৰ হ'লেও নিজৰ বাস্তৱ চিন্তা সহজে কাকো নকয় কিন্তু নিজৰ বাস্তৱত যদি কিবা কৰিব লগা থাকে কিবা যদি লাইফষ্টাইলটো সলনি কৰিবলগীয়া থাকে এওঁলোকে কিন্তু বাস্তৱত কাকো বন্ধুবৰ্গৰ লগত শ্বেয়াৰ নকৰে প্ৰায়ভাগ দেখা পোৱা যায় চিন্তা সহজে কাকো নকয় কিন্তু এওঁলোকে তেনেকুৱা নিগেটিভ ধৰণৰ চিন্তা নানে মানে এওঁলোকৰ মনবোৰ খুবেই পজিটিভ হয় একেবাৰে অচিনাকি মানুহৰ বা নতুন পৰিৱেশত পালে নিজকে অলপ পৃথক কৰি ৰাখিব বিচাৰে এওঁলোকে অলপ সাইড কৰি ৰাখিব বিচাৰে কুম্ভ ৰাশিৰ ব্যক্তিসকলে যিকোনো সিদ্ধান্ত ল'লে শেষ পৰ্যন্তলৈ কৰিবলৈ চেষ্টা কৰে কিন্তু এওঁলোকৰ খুবেই আত্মবিশ্বাসী হয় যদি আপোনাৰ জিএফ বা গাৰ্লফ্ৰেণ্ড আপোনাৰ যদি কুম্ভ ৰাশি হয় তেনেহ'লে আপুনি ৰাশি একদম লাকি হয় আৰু যদি আপোনাৰ বয়ফ্ৰেণ্ড বা হাজবেণ্ড নিজৰ লাইফ পাৰ্টনাৰজন যদি কুম্ভ ৰাশি হয় তেনেহ'লে ৰেসপেক্ট কৰিব সো সঁচাই আপুনি একদম লাকি হয় এওঁলোকে কিন্তু একদম শেষলৈ কিন্তু এটা সম্পৰ্ক ধৰি ৰাখে কিন্তু এওঁলোকে কিন্তু জিদ্দি হ'লে কিন্তু কেতিয়াবা এওঁলোকে পিছল হোৱাত দেখা যায় সেয়ে এওঁলোকে কিন্তু এবাৰ বিশ্বাসঘাত কৰিলে কিন্তু এওঁলোকে দ্বিতীয়বাৰ নাহে কিন্তু সেয়ে বিশ্বাসঘাত নকৰিব কুম্ভ ৰাশিৰ লগত নিজৰ লাইফ পাৰ্টনাৰৰ লগত আপুনি মিলাজুলি থাকিবলৈ চেষ্টা কৰিব সঁচাকৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে প্ৰেমিকাৰ বা পত্নীৰ সৈতে বন্ধুত্বৰ দৰে সম্পৰ্ক আচৰণ কৰে এওঁলোকৰ হাজবেণ্ড ৱাইফৰ লগত এটা বন্ধুত্বৰ দৰে সম্পৰ্ক এটা গভীৰ ভাৱ দেখা পোৱা যায় কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কেতিয়াবা বিশেষভাৱে নিজৰ স্বাধীনতাৰ প্ৰতি অধিক গুৰুত্ব দিয়ে যাৰ বাবে দাম্পত্য জীৱনৰ কেতিয়াবা সম্পৰ্ক এটা দূৰত্ব বাঢ়ে সদায় নিজৰ লাইফ পাৰ্টনাৰক সাপোৰ্ট কৰিব সংসাৰখন মজবুত কৰিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ লাইফ পাৰ্টনাৰজনক সন্মান কৰি আগবাঢ়ি যায় আপুনি ইজনে সিজনক সাপোৰ্ট কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব
তেনেহ'লে প্ৰিয় দৰ্শক এইখিনিয়ে আছিল আপোনালোকৰ গোপন ৰহস্য এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেনেহ'লে প্লিজ লাইক এটা কৰি আমাৰ মনোবলো বঢ়াব তেনেহ'লে আপোনাৰ জৰিয়তে আমি আৰু ধুনীয়া ধুনীয়া কন্টেন্ট বনাবলৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম তেনেহ'লে আজিৰ এই বিশেষ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ ধন্যবাদ